ওয়েলকাম টু RH স্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাছ 8 মেথামেটিক্সৰ লেসন নম্বৰ 7 বৰ্গ সংখ্যা আৰু বৰ্গমূলৰ অনুশীলনী 7C 6 নম্বৰৰ পৰা অংকখিনি কৰিম। প্ৰশ্নটো হ'ল অযুগ্ম সংখ্যাৰ বিয়োগৰ সহায়ত তলৰ সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। প্ৰথমটো কিমান আছে 100। তে আমি অযুগ্ম সংখ্যাৰ সহায় ল'ম। তেতিয়াহ'লে ফাৰ্ষ্টত আমি কি কৰিম 1 নম্বৰত 100 পৰা অযুগ্ম সংখ্যা এটা প্ৰথমটো 1 মাইনাস কৰিলে কিমান হ'ব 99। কৈ ইয়াত যেটো পাম দ্বিতীয়তে আমি কি কৰিম 99 পৰা পিছৰ অযুগ্ম সংখ্যা কিমান আছে 3 মাইনাস কৰিম কিমান হ'ব 96। তে আনসার কিমান পাইছো 96। 3 নম্বৰত 96 পৰা পিছৰ অযুগ্ম সংখ্যা 5 মাইনাস কৰিলে কিমান হ'ব 91। তে 4 নম্বৰত ইয়াত আনসার পাইছো 91 ন 91 পৰা ইয়াৰ পিছৰ 7 বিয়োগ কৰিলে কিমান হ'ব 84। এতিয়া 5 নম্বৰত 84 মাইনাস কিমান হ'ব 9। আনসার কিমান হয় 84 পৰা 9 গুছি গলে থাকিব 75। 6 নম্বৰত 75 পৰা 11 মাইনাস কৰিলে থাকিব কিমান 64। এতিয়া 7 নম্বৰত কিমান হ'ব 64 মাইনাস পিছৰ অযুগ্ম সংখ্যা কিমান আছে 13। 13 মাইনাস কৰিলে কিমান হৈ আছে 51। এতিয়া 8 নম্বৰত কিমান হ'ব 51 পৰা মাইনাস কৰিম 15। আনসার কিমান হৈ আছে ইকুৱেল 36। এতিয়া আমি 9 নম্বৰত 36 পৰা পিছৰ অযুগ্ম সংখ্যা কিমান আছে 17। 17 মাইনাস কৰিলে আনসার কিমান হৈ আছে 19। 10 নম্বৰত কিমান হ'ব ইয়াত যেটো পাইছো 19। 19 পৰা কিমান মাইনাস কৰিম পিছৰ অযুগ্ম সংখ্যা হৈ আছে 19 ইকুৱেল 0। কিমান নম্বৰ ঘৰত 0 পাইছো চোৱাচোন 10 নম্বৰ ঘৰত। তেতিয়াহ'লে ইয়াত এটা বস্তু মনত ৰাখিবা অযুগ্ম সংখ্যা সিৰিয়ালি আহিবা 1 3 5 7 9 11 13 15 17 19। তেতিয়া যিমানটা ঘৰত আনসার গৈ 0 পাইছে তেতিয়াহ'লে হেইটোই হ'ব প্ৰদত্ত সংখ্যাটোৰ বৰ্গমূল। তেতিয়া আমি লিখিম এতেকে 100 বৰ্গমূল। তেতিয়া 100 বৰ্গমূল কিমান পাইছে এতিয়া কিমান নম্বৰ ঘৰলৈকে আছে 10 নম্বৰ তেতিয়াহ'লে 10 হৈ আছে। 2 নম্বৰ প্ৰশ্ন কি আছে 121। তে 1 নম্বৰত আমি কি কৰিম 121 পৰা মাইনাস কিমান কৰিম 1 কৰিম কিমান হ'ব 120। 2 নম্বৰত ইয়াত আনসার যিমান পাইছো কিমান পাইছো 120 পৰা মাইনাস কৰিম 3 কিমান হ'ব 117। এতিয়া আমি 3 নম্বৰত 117 পৰা মাইনাস কৰিম 5 আনসার হৈ আছে 112। এতিয়া 4 নম্বৰত 112 পৰা মাইনাস কৰিম 7 ইকুৱেল কিমান হৈ আছে 105। 5 নম্বৰত 105 যেটো আনসার পাম হেইটোৱে 105 পৰা মাইনাস কৰিম কিমান 9 কিমান হ'ব তেতিয়াহ'লে আনসারটো ইকুৱেল 96। 6 নম্বৰত 96 পৰা মাইনাস কিমান কৰিম পিছৰ অযুগ্ম সংখ্যাটো হ'ল 11 কিমান হ'ব তেতিয়াহ'লে আনসার হৈছে 85। তাৰ পিছত 7 নম্বৰত 85 পৰা মাইনাস কৰিম কিমান 13 ইকুৱেল কিমান হৈছে 72। সরি দেখা না যায় স্ক্রিনত পোৱা নাই ঠিক আছে 72। এতিয়া আমি 8 নম্বৰত কিমান কৰিম 72 মাইনাস পিছৰ অযুগ্ম সংখ্যা 15 হৈ আছে ন অযুগ্ম সংখ্যাখিনি সিৰিয়ালি যাম। তে 72 পৰা 15 মাইনাস কৰিলে কিমান থাকে 57। তে 9 নম্বৰত 57 মাইনাস পিছৰ অযুগ্ম সংখ্যা 17 কিমান হ'ব আনসার হয়েছে 40। 9 নম্বৰত 10 নম্বৰত কি আছে 40 মাইনাস 17 পিছত হ'ল 19 কিমান থাকিব তেতিয়াহ'লে 21। তে 11 নম্বৰত কিমান পাম 21 পৰা পিছৰ অযুগ্ম সংখ্যা 21 হৈ পৰি আছে ইকুৱেল 0 কিমান নম্বৰ ঘৰত 0 পাইছে 11 নম্বৰ। এতেকে আমি লিখিব পাৰো এতেকে 121 বৰ্গমূল আমরা কিমান পাইছো কিমান নম্বৰ ঘৰত 11 নম্বৰ ঘৰত আকৰো বুজি পাইছা। 3 নম্বৰ প্ৰশ্নত আছে 144। তেতিয়া 1 নম্বৰত আমি কি কৰিম 144 - 1
কিমান হৈছে আনসাৰ 143 পিছত 2 নম্বৰত 143 minus 3 equal 140 3 নম্বৰত 140 minus 5 equal 135 4 নম্বৰ 135 minus 7 equal 128 5 নম্বৰত 128 minus 9 equal হৈ আছে 119 6 নম্বৰ 119 minus 11 equal 108 7 নম্বৰ 108 minus 13 equal 95 8 নম্বৰত 95 minus 15 equal 80 9 নম্বৰত 80 minus 17 equal 63 এছে 10 নম্বৰত হ'ব 63 minus 19 equal 44 11 নম্বৰত 44 minus 21 equal থাকিব 23 12 নম্বৰত কিমান হ'ব 23 minus আহি গল 23 equal কিমান হ'ব 0 দেখে 144 ৰ বৰ্গমূল কিমান পাইছো 12টা গড়লৈকে ন 12 4 নম্বৰ প্ৰশ্ন আছে 169 তে প্ৰথমে আমি কৰিম 169 ৰ পৰা অযুগ্ম সংখ্যা 1 মাইনাস কৰিলে থাকিব 168 দ্বিতীয়তে আমি কৰিম 168 ৰ পৰা অযুগ্ম সংখ্যা 3 মাইনাস কৰিম থাকিব 165 3 নম্বৰত 165 minus 5 কৰিম থাকিব 160 পিছত কিমান হ'ব 4 নম্বৰত 160 minus 7 equal 153 5 নম্বৰত 153 minus 9 equal 144 6 নম্বৰত 144 minus কিমান আছে 11 equal 133 7 নম্বৰত 133 minus 13 equal হৈছে 120 তিয়া 8 নম্বৰত 120 minus পিছত হ'ব 115 equal থাকিব 105 9 নম্বৰত 105 minus 17 equal কিমান হৈছে 88 10 নম্বৰত 88 minus 19 equal 69 পিছত কিমান হৈছে 11 নম্বৰত 69 minus 21 equal হৈছে 48 তিয়া 12 নম্বৰত 48 minus 23 equal কিমান হৈছে 25 13 নম্বৰত 25 minus পিছৰটো কিমান আছে 25 equal কিমান হৈ গল 0 এতেকে 169 ৰ বৰ্গমূল সমান সমান কিমান নম্বৰ ঘৰত পাইছো 13 নম্বৰ ঘৰত 5 নম্বৰত কিমান আছে 196 তে 196 minus 1 equal 195 পিছত 2 নম্বৰ অপচনত 195 ৰ পৰা 3 মাইনাস কৰিলে থাকিব 192 3 নম্বৰ 192 minus 5 equal কিমান হ'ব 187 4 নম্বৰত 187 minus 7 equal 180 পিছত 5 নম্বৰত হ'ব 180 minus 9 equal কিমান হৈছে 171 6 নম্বৰত হৈছে 171 minus 11 equal হৈ আছে 160 7 নম্বৰত হৈছে 160 minus 13
ইকুৱেল হৈ আছে 147 8 নম্বৰত হৈ আছে 147 minus 15 ইকুৱেল 132 এতিয়া 9 নম্বৰত হৈ আছে 132 minus 17 ইকুৱেল হৈ আছে 115 10 নম্বৰত হৈ আছে 115 minus 19 ইকুৱেল হৈ আছে 96 11 নম্বৰ হৈ আছে 96 minus 21 ইকুৱেল হৈ আছে 75 12 নম্বৰ 75 minus 23 ইকুৱেল হৈ আছে 52 13 নম্বৰত হৈ আছে 52 minus 25 equal 27 এতিয়া আমি 14 নম্বৰত কৰিম 27 minus 27 equal 0 এতেকে 196 ৰ বৰ্গমূল কিমান নম্বৰ ঘৰ লৈকে হে 14 নম্বৰ ঘৰ আগৰ সকলে বুজি পাইছা 7 নম্বৰ প্ৰশ্নটো কি আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তলৰ সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা প্ৰথমটো কিমান আছে 784 যেহেতু এককৰ ঘৰত 4 আছে গতিকে 2 ৰে হৰণ কৰিম 2 যাব হাতৰ ভিতৰত 3 বাৰ থাকি বাকি আছে 1 18 এতিয়া 18 ৰ ভিতৰত 9 2 গুণ 18 2 যাব 4 ৰ ভিতৰত দুবাৰ আকৌ এককৰ ঘৰত 2 আছে গতিকে 2 দি হৰণ কৰিম 2 3 ৰ ভিতৰত যাব এবাৰ হাতৰ থাকিব 1 19 19 ৰ ভিতৰত 9 2 গুণ 18 1 বাকি 12 ৰ ভিতৰত 6 বাৰ আকৌ এককৰ ঘৰত 6 আছে গতিকে 2 ৰে যাব 19 ৰ ভিতৰত একৰ ভিতৰত না যায় দুটা ললো 19 19 ৰ ভিতৰত 9 2 গুণ 18 1 বাকি ইয়াত 16 হল 16 ৰ ভিতৰত 8 2 গুণ 16 আকৌ 2 ৰে গৈ আছে কাৰণ এককৰ ঘৰত 8 আছে 2 যাব 9 ৰ ভিতৰত 4 বাৰ 1 বাকি 18 ৰ ভিতৰত 9 বাৰ এতিয়া কিহেৰে গৈ আছে হাতেৰে গৈ আছে কিমান বাৰ 7 বাৰ তে আমি লিখিব পাৰো এতেকে 784 সমান সমান 2 into 2 into 2 into 2 into 7 into 7 তে আমি গ্রুপ বানাও কেটারে গ্রুপ বানাম দুটারে 2 স্কয়ার into 2 স্কয়ার into 7 স্কয়ার আমাৰ প্ৰশ্নত কি কৈছে বৰ্গমূল উলিয়াবলৈ কৈছে যে আমি বৰ্গমূল চিন দিও ইফালেও বৰ্গমূল চিন দিলো 784 সমান সমান ইফালেও কি দিলো বৰ্গমূলৰ চিন দি দিলো 2 স্কয়ার into 2 স্কয়ার into 7 স্কয়ার তে এটাৰ স্কয়ার ৰুট ক্যান্সেল হলে থাকিব 2 into 2 into 7 তে কিমান হ'ব आंसर 2 2 গুণ 4 4 7 গুণ 7 4 গুণ 28 তেকে আমি লিখিব পাৰো তেকে 784 ৰ বৰ্গমূল সমান কিমান পাইছো 28 তে আমি 2 নম্বৰ কৰো 2 নম্বৰত কোন আছে 900 900 একৰ ঘৰত 0 আছে 5 ৰে যাব 2 ৰে যাব 2 যাব 9 ৰ ভিতৰত 4 2 গুণ 8 1 বাকি 10 হল 10 ৰ ভিতৰত 5 বাৰ 0 নামাই আনিলো আকৌ 2 ৰে যাব 2 যাব 4 ৰ ভিতৰত দুবাৰ 5 ৰ ভিতৰত দুবাৰ ইয়াত 1 বাকি ইয়াত 10 হ'ব 10 ৰ ভিতৰত 5 বাৰ এতিয়া একৰ ঘৰত 5 আছে গতিকে 5 ৰে দিম 5 2 ৰ ভিতৰত না যায় 22 ৰ ভিতৰত 4 5 গুণ 20 2 বাকি 25 ৰ ভিতৰত 5 বাৰ আকৌ একৰ ঘৰত 5 আছে 5 ৰে যাব 5 যাব কিমান বাৰ 9 বাৰ তে 3 ৰে যাব 3 বাৰ তে আমি লিখো কিমান 900 ইকুৱেল কিমান লিখিম 2 into 2 into 5 into 5 into 3 into 3 তে দুটাই গ্রুপ বানালো ইয়াত 2 স্কয়ার into 5 স্কয়ার into 3 স্কয়ার ইয়াত রুট ওভার চিন দিলে 900 ইফালে রুট ওভার চিন দিলে 2 স্কয়ার into 5 স্কয়ার into 3 স্কয়ার তে স্কয়ার রুট ক্যান্সেল থাকিব 2 into 5 into 3 কোন করলে 5 2 গুণ 10 3 10 গুণ 30 থেকে আমি লিখব পাই থেকে 900 ৰ বর্গ মূল সমান সমান কিমান পাইছো 30 আগৰো বুজি পাইছা 3 নম্বৰ প্ৰশ্ন আছে 2916 একৰ ঘৰত 6 আছে 2 ৰে যাব 2 যাব এবাৰ 9 ৰ ভিতৰত 2 যাব 4 2 গুণ 8 1 বাকি 11 ৰ ভিতৰত 5 2 গুণ 10 1 বাকি 16 ৰ ভিতৰত 8 2 গুণ 16 আকৌ 2 ৰে যাব 2 যাব একৰ ভিতৰত না যায় 14 14 ৰ ভিতৰত 7 বাৰ ইয়াত আছে 5 5 ৰ ভিতৰত দুবাৰ 1 বাকি 18 ৰ ভিতৰত
9 বাৰ এতিয়া চাও গুণি ইয়াত 7 আৰু 2 9 9 9 18 তেতিয়াহ'লে 18 3 9 যেহেতু আছে গতিকে 3 ৰে যাব 3 যাব 7 ৰ ভিতৰত দুবাৰ 1 বাকি 12 ৰ ভিতৰত 3 4 গুণ 12 3 9 ৰ ভিতৰত 3 বাৰ আকৌ যোগ কৰি চোৱা যদি 3 ৰ গুণিতক হয় তেতিয়াহ'লে 3 ৰে যাব হয় 2 আৰু 4 6 আৰু 3 9 তে 24 ৰ 2 ৰ ভিতৰত না যায় দুটা লোৱা 24 ৰ ভিতৰত কিমান বাৰ যাব 8 3 গুণ 24 3 ৰ ভিতৰত এবাৰ এতিয়া আকৌ 9 হৈ আছে 3 ৰে যাব 3 যাব ইয়াৰ ভিতৰত 8 ৰ ভিতৰত দুবাৰ 2 বাকি 21 ৰ ভিতৰত 7 বাৰ এতিয়া 3 ৰে আকৌ গৈ আছে কিমান বাৰ 9 বাৰ গৈ আছে আকৌ 3 ৰে গৈ আছে 3 বাৰ এতিয়া আমি লিখিব পাৰো 2 9 1 6 ইকুৱেল 2 আছে দুটা পূৰণ হৈ আছে 3 আছে 6টা 3 ইনটু 3 ইনটু 3 ইনটু 3 6টা হল তে আমি দুটাই গ্ৰুপ বনাম একজাতৰ দুটাই গ্ৰুপ বনাই আছো 3 স্কয়াৰ এতিয়া আমি লিখিম ইফালে কিমান ৰুট অভাৰ 2 9 1 6 ইকুৱেল ইফালে ৰুট অভাৰ 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 3 স্কয়াৰ স্কয়াৰ ৰুট কেনসেল থাকিব 2 ইনটু 3 ইনটু 3 ইনটু 3 পূৰণ কৰিছো 3 2 গুণ 6 6 3 গুণ 18 3 18 গুণ কিমান হৈ আছে 54 আকৌ কৰা 3 2 গুণ 6 3 3 গুণ 9 9 3 গুণ 7 2 7 আছে 54 ঠিক আছে এতে আমি লিখি দিম তেকে 2 9 1 6 ৰ বৰ্গ মূল মান কি আছে 54 ইয়াৰ পিছৰটো কৰো আমি 4 নম্বৰ প্ৰশ্ন আছে 1764 তে 1764 ক মৌলিক উৎপাদক বিশ্লেষণ কৰো একক ঘৰত 4 আছে 2 ৰে যাব 8 2 গুণ 16 1 বাকি 16 ৰ ভিতৰত আকৌ 8 বাৰ 4 ভিতৰত দুবাৰ আকৌ 2 ৰে যাব 4 বাৰ এবাৰ এতিয়া যোগ কৰিছো 3 ৰে যাব নটা কেইটা অংক কেইটা যোগ কৰা 9 হৈছে 3 ৰে যাব 3 যাব এবাৰ 1 বাকি 14 ৰ ভিতৰত 4 3 গুণ 12 2 বাকি 27 21 21 ৰ ভিতৰত 7 3 গুণ 21 এতিয়া আকৌ 3 ৰে গৈ আছে 14 ৰ ভিতৰত 3 যাব 4 বাৰ 2 বাকি 7 ৰ ভিতৰত 9 বাৰ এতিয়া আকৌ 7 ৰে গৈ আছে কিমান বাৰ 7 বাৰ আমি লিখিব পাৰিম 1764 ইকুৱেল 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 7 ইনটু 7 স্কয়ার করা দুটাই গ্রুপ বানালো 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 7 স্কয়ার তো ইফালে রুট ওভার দিলে 1764 ইকুয়াল রুট ওভার 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 7 স্কয়ার স্কয়ার রুট ক্যান্সেল হলে ইয়াত থাকিব কিমান 2 ইনটু 3 ইনটু 7 পূরণ কৰি চাও 3 2 গুণ 6 6 7 গুণ 42 এতেকে লিখিব 1764 ৰ বর্গ মূল মান কিমান পাইছো 42 5 নম্বৰ প্ৰশ্ন আছে 2025 তাহলে আমি কৰি চাও 2025 একক ঘৰত 5 আছে তাহলে 5 ৰে হৰণ যাব 20 ৰ 2 ৰ ভিতৰত না যায় 20 ল 20 ৰ ভিতৰত 4 5 গুণ 20 এতিয়া 2 ৰ ভিতৰত না যায় 0 দিবা আগতে যেটোৰ ভিতৰত না যায় হেতু 0 বহাব লাগে আমি ইয়াত যে কৰিছো আগত 0 নবহালেও হয় সেইখানে এতিয়া 25 ল 25 ৰ ভিতৰত কিমান বাৰ যাব 5 বাৰ কো কিমান 5 ৰে গৈ আছে 5 যাব 40 ৰ ভিতৰত ইয়াত 4 হৰু আছে কিন্তু ইয়াত 0 বহোৱা নবহোৱা কি কথা 40 ল 40 ৰ ভিতৰত 8 5 গুণ 40 5 ৰ ভিতৰত বাৰ আকৌ এতিয়া কি হেৰে গৈ আছে 3 ৰে গৈ আছে কিমান বাৰ দুবাৰ 7 বাৰ আকৌ 3 ৰে গৈ আছে 9 বাৰ আকৌ 3 ৰে গৈ আছে 3 বাৰ এতিয়া আমি লিখিব পাৰো 2025 ইকুৱেল 5 ইনটু 5 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 তে আমি লিখি দিও 5 স্কয়ার ইনটু 3 স্কয়ার ইনটু 3 সেখানে দুটাই গ্রুপ হে বানাম ইফালে রুট ওভার চিন দিলে 2025 ইকুয়াল ইফালে রুট ওভার চিন দিলে 5 স্কয়ার ইনটু 3 স্কয়ার ইনটু 3 স্কয়ার স্কয়ার রুট ক্যান্সেল থাকিব 5 ইনটু 3 ইনটু 3 কোন কইলা 5 3 গুণ 15 15 3 গুণ 45 আমি কি লিখিম এতেকে 2025 ৰ বৰ্গ মূল সমান কিমান পাইছো 45 আশা কৰো সকলোৱে বুজি পাইছা কিপ ওয়াচ মাই চেনেল থ্যাংক ইউ ফলো কৰিবা সাবস্ক্রাইব কৰিবা